সাৱধান হওক আপুনি আপোনাৰ চাৰিওকাষে ঘূৰি ফুৰিব পাৰে ভুৱা CBI বিষয়া ভুৱা পৰিচয়েৰে আপোনাক পেলাব পাৰে জালত কৰিব পাৰে প্ৰবঞ্চনা লুটি নিব পাৰে লাখ লাখ টকা হয় পাঠশালাত জালত পৰিছে ভুৱা CBI বিষয়া তৃতীয়গৰাকীক বিয়া পাতিবলৈ ওলাওতে ফাদিল হল বপুৰাৰ প্ৰবঞ্চনা গ্ৰেপ্তাৰ কৰিলে পাঠশালা আৰক্ষীয়ে ধৃত যুৱকজনক পাঠশালাৰ হৰিপুৰৰ লক্ষ্মণ বৰুৱা বুলি চিনাক্ত কৰা হৈছে অভিযোগ অনুসৰি তেওঁ কম্পিউটাৰ ব্যৱহাৰ কৰি এখন ভুৱা CBI পৰিচয় পত্ৰ প্ৰস্তুত কৰি লৈছিল আৰু নিজকে এজন জ্যেষ্ঠ তদন্তকাৰী বিষয়া হিচাপে পৰিচয় দিছিল প্ৰতিবেদন অনুসৰি তেওঁ প্ৰায়ে নিজৰ এই ভুৱা পৰিচয় ব্যৱহাৰ কৰি মানুহক ভাবুকি প্ৰদান কৰিছিল আৰু বিভিন্ন চৰকাৰী বিভাগত তেওঁৰ প্ৰভাৱ থকা বুলি দাবী কৰিছিল তদন্তকাৰী প্ৰকাশ অনুসৰি অভিযুক্ত শিক্ষা বিভাগ অসম আৰক্ষী আৰু নৱোদয় বিদ্যালয়ৰ দৰে বিভাগসমূহত সহজেই চাকৰি ব্যৱস্থা কৰি দিব পাৰে বুলি দাবী কৰিছিল তেওঁৰ মোবাইল ফোনৰ পৰা কেইবাখনো ভুৱা নিযুক্তি পত্ৰ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে অতি আমাৰ বজালী সমষ্টিৰ বাবে এটি বৰ দুখদায়ক ঘটনা এনেকুৱা ঘটনা যে আমাৰ মাজত এনেকুৱা লৰাই কৰি আছে এইটো সঁচাকৈ অতি চিন্তনীয় দণ্ডনীয় কথা আমি আপোনালোকৰ জৰিয়তে আমি অৱগত কৰিম প্ৰশাসনক অতি সোনকালে এনেকুৱা ব্যক্তি কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে গতিকে ইতিমধ্যে আমাৰ এই বৰুৱা নামৰ যিজন ল'ৰা এই বৰুৱা নামৰ ল'ৰাজনৰ পৰা আমি এই মোবাইলৰ পৰা আপোনালোকে দেখা পাব এইটো এটা ৰিভলভাৰৰ ফটো তেওঁৰ মোবাইলৰ পৰা ইতিমধ্যে উদ্ধাৰ হৈছে এই ভুৱা এপইণ্টমেণ্ট লেটাৰ হোৱাটছআপত তেওঁৰ গোটেইবিলাক আমি প্ৰত্যক্ষ কৰিছোঁ এইটো হৈছে এপইণ্টমেণ্ট লেটাৰ এইটো DGPৰ এইবিলাক কাগজ এইবিলাক তেওঁ নিজকে DGP বুলি অৱগত কৰিছে এইটো CID আছে এইফালে নিজকে CID বুলি তেওঁ প্ৰতিপন্ন কৰে আল্টিমেটলি এনেকুৱা ভুৱা ব্যক্তিয়ে আমাৰ গোটেই সমষ্টিটোৰ আচলতে এটা আমি কলুষিত কৰা বুলি আমি ভাবোঁ গতিকে আমি আশা ৰাখিম আগন্তুক দিনত যাতে এনেকুৱা ব্যক্তি আমাৰ বজাৰীত যাতে কোনো কাৰণত আহিব নোৱাৰে আৰু আহিলেও আমি আমাৰ যেনেকৈ নহয় কিয় আমি যদি আমি কিবা ইনফৰ্মেশ্যন পাওঁ আপোনালোকৰ জৰিয়তে দি সেই ব্যক্তিবিলাকক ধৰি আমি প্ৰশাসনৰ গতাই দিয়াৰ ব্যৱস্থা কৰিম আৰু এই ক্ষেত্ৰত আমি আপোনালোকৰ পৰা আমি সহযোগিতা আশা কৰিম যাতে এনেকুৱা ব্যক্তিয়ে প্ৰশাসনৰ ফালৰ পৰা ৰেহাই পাব নালাগে জেল হাজতলৈ যাতে প্ৰেৰণ কৰে গতিকে আপোনালোকৰ আগত আমি এইটোৱে ব্যক্ত কৰিলোঁ কথাখিনি বহুতো অভিযোগ আছে আচলতে লক্ষ্মণ বৰুৱাৰ লক্ষ্মণ বৰুৱা আমি গম পাওঁ মতে তেওঁৰ বিভিন্ন নাৰিঙেলেংগাৰী আচলতে তেওঁ বিবাহিত পুৰুষ আমি জনাত বিবাহিত পুৰুষ হোৱাৰ পিছতো তেওঁ দুজনী তিনিজনী বেলেগ বেলেগ ছোৱালীৰ লগত সম্বন্ধ ৰাখি আছে এইটো এটি বৰ লজ্জাজনক ঘটনা আচলতে আমাৰ গোটেই সমষ্টিটোৰ কাৰণে লজ্জাজনক কথা গতিকে এনেকুৱা ব্যক্তিক আচলতে ৰাজ্যৰ ফালৰ পৰা আমি এইটো যথেষ্ট গৰিহণা দিছোঁ আমাৰ সংগঠনৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজৰং দল আমাৰ বজালী আমাৰ হিন্দু পৰিষদ অসমৰ ফালৰ পৰা গতিকে আগন্তুক দিনত আমি এনেকুৱা ব্যক্তিক আপোনালোকৰ জৰিয়তে দি আমি জেল হাজতলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি কাৰ্ডখন মই বানে একো কৰা নাই আৰু এখন কাৰ্ড এনে বানো গৈছিল আৰু যোনখিনি কিহৰ কৈছিল এয়াৰ গানৰ ডুপ্লিকেট এপইণ্টমেণ্ট নহয় কোনোবাই মোৰ তাৰে জাকাফে তাৰে কিছুমানৰ তাৰে মেছেজ গেলি মোৰ তাৰে দেখুৱাই এতিয়া মোৰ যিখিনি চিনাকি মানুহ তাতে গেলি মোক দেখুৱাই তাৰে পাছত 2 নম্বৰতে আপোনাৰ এই যোনখন এয়াৰ গানৰ মই আনবাহে বিচাৰিছিলোঁ আনা নাছিলোঁ CBI কাৰ্ডটো কিয় বনাইছিলা ডুপ্লিকেট কাৰ্ড কিয় বনাইছিলা ডুপ্লিকেট এনেই চাইছিলোঁ কিহৰ কাৰণে বনাইছিলা এনেই বিশেষ কাৰণ একো নাই এনেই বানাইছিলোঁ ডুপ্লিকেট কাৰ্ড এখন CBI বনাইছো নাই কাৰ্ডখনতো ওলোৱা নাই না এনেই বানাইহে চাইছিলোঁ কম্পিউটাৰত কিমান হাজাৰ টকা লৈ গান তুমি হেৰি কৰা নহয় ডিল কৰা নাই মই আনবাহে চাইছিলোঁ মেছেজ দি দিছো মেছেজবোৰ মই সেইটো কিনবাৰ কাৰণে দোকানীৰ লগত কথা পাতিছিলোঁ যুৱতীক ধমকি দিয়া বুলি অভিযোগ নাই মিছা কথা মই যুৱতীক আৰু কিয় ধমকি দিব যাওঁ আজি বজ্ৰপাতে কিয় ধৰিলে তোমাক তাৰমানে সিদিনাখন এটা ছোৱালীৰ মাকে কমপ্লেইন দিছিল মোৰ ওপৰত তাৰপিছত কমপ্লেইনটো দিয়াৰ কাৰণে যোৱাকালি আলোচনা হৈছিল আমাৰ লেখা পঢ়া কিন্তু মই তাইক ভাল পাওঁ বুলি তাৰপাছত যোৱাকালি মাকৰ লগত ককায়েকৰ লগত আলোচনা হ'ল এতে হোৱাৰ পাছত আজি ছোৱালীটো বোলে আহি ওলছে এয়াৰ গান উলিয়াইছে সেইটো ফোন কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলে ওলাই যাব ফোন কৰিলে মই হৰিপুৰত মোৰ নাম লক্ষ্মণ বৰুৱা ধৃত লক্ষ্মণৰ পৰা উদ্ধাৰ হোৱা আপত্তিজনক সামগ্ৰীসমূহৰ ভিতৰত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু বিভিন্ন চৰকাৰী বিভাগৰ সঞ্চালকৰ দৰে জ্যেষ্ঠ বিষয়াসকলৰ জালচহী আৰক্ষীয়ে পাটাৰকুছিৰ ৰাজচক্ৰ বিষয়াৰ এটা ভুৱা মোহৰো উদ্ধাৰ কৰে লক্ষ্মণৰ পৰা অভিযুক্ত লক্ষ্মণে ৮০,০০০ টকাত এটা পিষ্টল কিনিবলৈ এটা অবৈধ অস্ত্ৰ নেটৱৰ্কৰ সদস্যৰ সৈতেও যোগাযোগ কৰিছিল অভিযুক্তই বিয়া কৰাবলৈ ওলোৱা এগৰাকী মহিলাৰ পৰিয়ালে দাখিল কৰা এক অভিযোগৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে পৰিয়ালটোৱে দাবী কৰা অনুসৰি
ইতিমধ্যে দুগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো তেওঁ তৃতীয়খন বিবাহৰ বাবে প্ৰস্তুতি চলাই আছিল। এই অভিযোগৰ ভিত্তিত হিন্দু সংগঠনৰ সদস্যসকলে তেওঁক পাঠশালাত আটক কৰে। তদন্তৰ সময়ত আন কেইবাটাও প্ৰবঞ্চনামূলক কাৰ্যকলাপ পোহৰলৈ আহে। খবৰ অনুসৰি বৰুৱাই ইয়াৰ পূৰ্বে পাঠশালাত সৃজন একাডেমী নামৰ এখন ব্যক্তিগত বিদ্যালয়ত স্থাপন কৰিছিল, যিখন ইতিমধ্যে বন্ধ হৈ পৰিছে। বজৰং দলৰ সদস্যসকলৰ মতে ঘটনাস্থলীত অভিযুক্তই ৫ লাখ টকাৰ চেক দি বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ পৰা ৫ লাখ টকাৰ এটা চেক থকা এখন চেক বুকো উদ্ধাৰ কৰা হৈছে। পাঠশালাৰ পৰা শশাংক তালুকদাৰৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।